Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ বিএড এন্ট্ৰেন্সৰ এটা সিৰিজ লৈ আহিছিলো আৰু আমি প্ৰায় শেষৰ ফালে আহি পাইছো কাৰণ গুৱাহাটী ইউনিভাৰ্চিটি এক্সাম আহি আছে তেওঁলোকে আপোনালোকে নিশ্চয় এডমিট কাৰ্ড পাইছে ইতিমধ্যে গতিকে এ 14 নম্বৰ ক্লাছ ইতিয়ালৈকে 13টা ক্লাছ দিছো আৰু 13টা ক্লাছত যদি আমি 10টাকো কোৱেশ্চন ধৰো প্ৰায় 130টাৰ ওপৰত মেথছৰ কোৱেশ্চন গৈছে আৰু মাজতে এটা দুটা কনসেপ্ট ক্লাছও গৈছে গতিকে আজি আমি 14 নম্বৰ ক্লাছত আকৌ কেইটামান বেলেগ বেলেগ কোৱেশ্চন লৈ আহিব চেষ্টা কৰিছো আশা কৰো এই কোৱেশ্চনবোৰ আপোনালোকক হেল্প কৰক আৰু এনেকুৱা নহয় কি যে এই কোৱেশ্চনবোৰ যেনেকৈ দিছো তেনেকৈ পৰীক্ষাত আহিব হেনেকুৱা কেতিয়াও মই নকওঁ কেৱল এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে আপুনি যাতে কৰি আহিব পাৰে তাৰ কাৰণে হলে গুৰুত্ব নিজে দিব গতিকে মোৰ ফালৰ পৰা মই কেৱল কন্টেন্টখিনি আপোনাক দি আছো কি দিব লাগে কেনেকুৱা কোৱেশ্চন আহে কোনটো টপিকৰ কি কোৱেশ্চন আছে এই গোটেইখিনি মই দি আছো আৰু এয়া 14 নম্বৰ ক্লাছ ওকে আৰু আমি এই 14 নম্বৰ ক্লাছত আমি কি পঢ়িম বা কিহৰ ওপৰত পঢ়িম হেতু এবাৰ চাই লওঁ ওকে তো আগবাঢ়িছো আমি এটো আমাৰ ইগল এডুকেশ্যন আসাম আপোনালোকে যদি প্লে ষ্টৰত যায় ইগল এডুকেশ্যন আসাম বুলি যদি আপোনালোকে সাৰ্চ কৰে তেতিয়া আমাৰ এপটো পাব এপটো আপোনালোকে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু যেহেতু আপোনালোকে বিএডৰ কাৰণে ক্লাছটো চাই আছে গতি আপোনালোকৰ কাৰণে যথেষ্ট ভাল খবৰ যদি এপটোত আপোনালোকে যায় এপটো ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ লগইন হ'ব লগইন হোৱাৰ লগে লগে সাইডত আপোনালোকে এনেকুৱা তিনটা প্যাৰালেল লাইন দেখিছে এই প্যাৰালেল লাইন তিনটা যদি ক্লিক কৰে তাতে ফ্ৰী মেটেৰিয়েল বুলি এটা অপচন আহিব আৰু এই ফ্ৰী মেটেৰিয়েলত এটা পিডিএফ থাকিব এটা ভিডিও থাকিব এটা টেষ্ট থাকিব আৰু সেই টেষ্টত যদি আপুনি যায় তেতিয়া আপোনালোকৰ বিএডৰ যেনে ক্যান্ডিডেট আছে সেই বিএডৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে মক টেষ্ট সাজু কৰা হৈছে মেথছৰ বাবে প্ৰায় টাইমে 10টা মক টেষ্ট দিছো 10টা মক টেষ্টত প্ৰতিটো মক টেষ্টত 30 টাকে কোৱেশ্চন দিছো 30 টাকে কোৱেশ্চন দিছো টোটাল 300 টা ওপৰত কোৱেশ্চন তাতে ইনক্লুড আছে গোটেইখিনি ফ্ৰী হয় কেৱল আপোনালোকে এপটো ডাউনলোড কৰি থ্ৰী প্যাৰালেল লাইনত গৈ পেলাই আপোনালোকে তাতে মক টেষ্ট দিব পাৰিব আৰু মই ভাবো এই দুই দিন আপোনালোকে মক টেষ্ট যথেষ্ট দিও আৰু যদি 300টা মেথছৰ কোৱেশ্চন আছে তাত ধুনিয়াকৈ টাইমিংটো দিয়া থাকিব তাত আপোনালোকে নিজে এটা ৰিজাল্ট পাব কিমানটা কাৰেক্ট হৈছে কিমানটা কাৰেক্ট হোৱা নাই গতিকে গোটেই প্ৰসেছখিনি যেটো তাতে আছে গতিকে মই ভাবো আপোনালোকৰ যথেষ্ট হেল্প হ'ব ইতিমধ্যে বহুত ছাত্ৰ-ছাত্ৰীয়ে এই মক টেষ্টটো এটেম্প কৰিছে গতিকে আপোনালোকৰ যদি কোনোবাই এটেম্প কৰা নাই তেতিয়া আপোনালোকে এটেম্প কৰিব পাৰে 300 কোৱেশ্চন আছে বাৰ কৈছো 300 মেথছৰ কোৱেশ্চন যদি প্ৰেক্টিস কৰাটো সম্ভৱ নহয় গতিকে এই দুদিন তিন দিন যদি আপনি মক টেষ্ট অকমান আপনি সময় উলা আধা ঘন্টাও যদি আপনি এপটো সময় দিয়ে এই 300টা মেথছৰ কোৱেশ্চন আপোনালোকে ঘৰতে বহি ফ্ৰী প্ৰেক্টিস কৰিব পাৰিব আৰু মক টেষ্ট হিচাপত থাকিব প্ৰত্যেকটো কোৱেশ্চন উলা এটা নিৰ্ধাৰিত টাইম দিয়া থাকিব গতি টাইমটো আপোনালোকৰ গৈ থাকিব গতি আপোনাৰ নিজৰ প্ৰেক্টিস হ'ব টাইম মেনেজমেন্ট হ'ব আৰু 300টা কোৱেশ্চন যদি আপোনালোকে কৰে মোৰ সম্ভৱ তাৰ পৰা যথেষ্টখিনি আপনি এক্সামত হেল্প পাব ওকে তো এপটো ডাউনলোড কৰি ল'ব পাৰে ইগল এডুকেশ্যন স্কুল ইউটিউব চেনেল যদি স্কুলৰ ল'ৰা ছোৱালী আছে 9 10 তেওঁলোকক জনাব এইটো আমাৰ স্কুলৰ চেনেল ইয়াত আমি স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পঢ়াই থাকো আজি প্ৰথমটো প্ৰশ্ন মই অলপ সিম্পলিফিকেশনত গুৰুত্ব দি আছো কাৰণ সিম্পলিফিকেশন যথেষ্টখিনি পৰীক্ষাত আমি দেখা পাম ওকে তো সিম্পলিফিকেশন ইয়াত দেখিছো ইয়াতে কৰবাত এটা x আছে দেখিছে সেই x টোৰ ভ্যালুটো আমি উলাব লাগে ওকে আপোনারা জানে যে মিক্স ফ্ৰেকশন কেনেকৈ ভাঙে মিক্স ফ্ৰেকশন ভাঙিবৰ কাৰণে তলটো যেনেকৈ আছে তেনেকৈ ৰাখিব লাগে 11 3 যা কিমান 33 তাৰ লগত ওপৰটো প্লাস কৰি দিব লাগে টোটাল কিমান হ'ব 40 তো ইয়াতে আপুনি কি লিখিছে 40 মাজত কি আছে ইনটু আৰু ইয়াত কোনি আছে 11/5 আছে ওকে মাজত কি আছে ডিভাইড আৰু ইয়াতে আপোনারা দেখিছে 3/7 আৰু x টো আপোনারা কাখত লিখা আৰু ওপৰত লিখা একে কথা আপুনি এনেকৈ লিখিব পাৰে ঠিক আছে আৰু এইফালে কি আছে 4/3 এইখিনি ব্ৰেকেটৰ কথা যে আপোনালোকে চাই 11 আপুনি কাটিব পাৰে পাছেৰ ইয়াক কাটিলে কেইবাৰ যাব 8 বাৰ গৰি এই ব্ৰেকেটটোৰ পৰা মই কি পাইছো এটা 8 পাইছো মাজত ডিভাইড সিম্বলৰে যদি মই ইনটু কৰি দিও আপোনালোকে চাগে এইটো বস্তু শিকিছে মোৰ পৰা যে ডিভাইড সিম্বলৰে যে ইনটু কৰি দিও কাখত থকা টাৰ্মটো কি আছে উল্টা মানে 7 টো কোড গুছি যাব ওপৰত আৰু 3x টো কোড আহিব তলত আৰু এইফালে কোনি আছে 4/3 ঠিক আছে ওকে তো ইয়াৰ পৰা আপোনালোকে x ৰ ভ্যালুটো উলাব লাগে তো কেনেকৈ উলাব বিভিন্ন ৰাস্তা আছে এইটো আৰু এইটো ওপৰত আছে এটা কাম কৰক এইফালে কোনি আছে 4/3 এইটো ইনটু হৈ আছে তো এইফালে গলে কি হ'ব ডিভাইড ই ওপৰত আছে এইফালে গুছি আহিলে কি আহিব তলত আহিব ইয়াত অকল কোনি আছে 1/3x আছে ঠিক আছে আৰু আপোনালোকে জানে মাজত যদি সমান চিন থাকে ইয়াক যদি উল্টা কৰি ইয়াক উল্টা কৰিব পাৰে তো ইয়াক উল্টা কৰিলে কি হ'ব 3x আৰু ইয়াক উল্টা কৰিলে কি হ'ব 3 * 8 * 7 ল ডিভাইডেড বাই তলত কোনি আহিব 4 হল তলত কোনি আহিব 4 আহিব ওকে আৰু এই 3 টো ইয়াত ইনটু হৈ আছে যদি আপুনি বিচাৰে একেলগে ইয়াক লৈ যাওক নহলে ইয়াক যদি এইফালে আপোনালোকে লৈ যায় 3 টো এইফালে কি হৈ যাব ডিভাইড হৈ যাব হয় তো 3 এটা কাটা গল 4 দি ইয়াক কাটিলে কি এইবাৰ 2 বাৰ তো ইয়াত 7 2 গুণ ইয়াত অকল কোনি আছে ইয়াত অকল 14 আছে আৰু ইয়াতে কোনি আছে x = 14 অপচন আছে তো অপচন বি ইজ आवर কারেক্ট আনসার তো সিম্পলিফিকেশন আহিলে যাতে আপোনালোকে এডিট হৈ নাহে তো ব্ৰেকেটৰ কাম আগতে কৰিব ডিভাইডটো যদি ইনটু কৰিব কাখৰটো ৰেচিপ্ৰকেল হৈ যাব উল্টা হৈ যাব তো সেই বিষয়ে আপোনালোকে নিশ্চয় জানে গতিকে এই বস্তুখিনি যিমান পাৰে সিমান প্ৰেক্টিস কৰিব চেষ্টা কৰক নেক্সট কোৱেশ্চন
What will be the rate of interest? আমি rate of interest ওলাব লাগে যে এটা পইচা দিয়া আছে পইচাটো কি দিয়া আছে 17500 টকা দেই এটা মই পইচা থৈছো বা লৈছো 17500 টকা মই লৈছো কিন্তু পইচাটো মই ঘূৰাই দিছো 19250 টকা পইচাটো মই লৈছিলো 17500 ঘূৰাই দিছো 19250 ওকে কেই বছৰৰ কাৰণে 2 বছৰৰ কাৰণে তো আমি ক'ব লাগে যে কিমান পাৰ্চেন্ট সুতত মই পইচাটো লৈছিলো মানে আপোনালোকে বুজি পাইছে যেটো মই লাষ্টত পইচাটো ইমানখিনি মই ঘূৰাই দিছো তো লৈছিলো মই ইমানখিনি that means কি ইয়াত যেনি মাইনাস কৰিম হে মাইনাস কিনি কি মোৰ এক্সট্ৰা পইচা গৈছে আৰু এক্সট্ৰা পইচা আমি কি বুলি কম ফুড বুলি কম বা ইন্টাৰেষ্ট বুলি কম তো এক্সট্ৰা পইচা কিমান গৈছে ইয়াতে 0 ইয়াতে 5 12 5 গলে ইয়াতে 7 আৰু 18 ই গলে ইয়াতে 1 মানে এক্সট্ৰা মোৰ কিমান টাকা গৈছে 1750 টকা মোৰ এক্সট্ৰা দিছো কাৰণ মই লৈছিলো ইমান দিছো কিন্তু মই হিমান that means 1750 টাকাটো মোৰ ইন্টাৰেষ্ট গৈছে কি ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্ট ওকে আমাৰ এটা সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা আছে সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা আছে p r t by 100 হয় নে নহয় তো ইয়াতে যদি ফৰ্মুলাটো বা সিম্পল ইন্টাৰেষ্ট বহাই দিও 1750 আৰু p মানে হৈছে কি আপুনি কিমান টকা লৈছিল আপুনি কিমান টকা লৈছিল 17500 টকা লৈছিল r মানে কিমান পাৰ্চেন্টত লৈছিল r মানে ৰেট অফ ইন্টাৰেষ্ট তো r তো আমি নাজানো এনেকৈ থাকিব t মানে কিমান সময়ৰ কাৰণে লৈছিল তো 2 বছৰ আৰু ডিভাইডেড বাই কি আছে 100 ঠিক আছে 0 0 0 0 কাটি গল এইফালে গুণি আছে 1750 এটো ইয়াত ইনটু আছে ইফালে লৈ আহক ডিভাইড হৈ যাব এটো ইয়াত ইনটু আছে ইফালে লৈ আহক ডিভাইড হৈ যাব ইফালে অকল গুণি আছে ইফালে অকল r আছে মানে 175 এদি 175 ক এবাৰ যাব লগত এটা 0 গৰিলে 10 বাৰ যাব আৰু 2 দি 10 কেইবাৰ যাব 5 বাৰ গৰি r ইকুৱেল টু কি পালো 5 পালো আৰু আমাৰ আনসাৰটো হ'ব 5% অপচন ডি টু আমাৰ হৈছে শুদ্ধ উত্তৰ তো সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন এটা চাব আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো চাই যাব কি ফৰ্মুলা এটা এমাউন্টৰ ফৰ্মুলা আছে কম্পাউণ্ড ইন্টাৰেষ্টৰ এই এমাউন্টৰ ফৰ্মুলাটো চাই যাব সিম্পল ইন্টাৰেষ্টৰ এই ফৰ্মুলাটো আপোনাক হেল্প কৰিব সিম্পল ইন্টাৰেষ্ট এনেকৈ কোৱেশ্চন আহিব পাৰে যে এটা পইচা 3 বছৰত ডাবল হ'ল হেনেকৈ কোৱেশ্চন এটা আহিব পাৰে বা ট্ৰিবল হ'ল এনেকৈ কোৱেশ্চন এটা আহিব পাৰে তো সেই কোৱেশ্চনটো আহিলে যাতে আপোনালোকে পাৰে এবাৰ প্ৰেক্টিছ কৰিব দেই ইয়াৰ পৰা আমি x ভ্যালুটো গুলাবলে তো ইয়াতে √289 বুলি কলে 289 মানে সাকে 17 নেকি এবাৰ চেক কৰি চোৱা চাবা নেকি 7 7 49 4 7 1 7 7 4 কিমান 11 7 1 7 আৰু 1 1 ইয়াতে আছে 7 ইয়াতে 289 that means এটোৰ জায়গাত আমি কি বহাব পাৰো 17 লিখিব পাৰো ৰাইট মাজত কি আছে ডিভাইড ওকে আৰু ডিভাইড টু ইনটু কৰিব পাৰা সেইটো এটা প্ৰসেস আছে তো কৰিব পাৰা নতুবা এটা কাম কৰা ডিভাইড টু এনেকৈ বহাই দিব পাৰা একে কথা মানে ই ডিভাইড কৰি আছে আমি তলতো আহিব পাৰা ইফালে অকল কোনি আছে 1/5 হল তে ক্ৰস প্ৰডাক্ট কৰিব পাৰিবা ইয়ালৰ ইয়াক ইনটু কৰা √x আৰু ইয়ালৰ ইয়াক ইনটু কৰা 17 ইনটু কি আছে 5 আছে হল আৰু আমি জানো √x ৰ ভ্যালু আমাক নালাগে আমাৰ x ৰ ভ্যালু লাগে কিন্তু x ৰ ভ্যালু উলাবলৈ √টো গুছাব লাগিব আৰু √ৰ গুছোৱা এক নম্বৰ প্ৰধান নিয়মটো হৈছে হোল স্কয়াৰ যদি কৰি দিও √ৰ গুছি যায় কিন্তু নিয়ম আছে কি মাজত যদি সমান চিন থাকে হোল স্কয়াৰ যদি এইফালে কৰে হোল স্কয়াৰ আপনি এইফালে কৰিব লাগিব তো আপনি এইফালে যদি হোল স্কয়াৰ কৰে এইফালে আপনি হোল স্কয়াৰ কৰিব লাগিব তো এইফালে হোল স্কয়াৰ কৰিলে অকল কোন থাকি যাব x আৰু এইফালে হোল স্কয়াৰ কৰিলে আপনি সব কিমান হয় প্ৰথমতে ইয়াতে পূৰণ কৰক 7 5 গুণ কিমান 35 5 1 গুণ 5 6 7 8 দ্যাট মিন্স কি 85 স্কয়াৰ 85 স্কয়াৰ মানে কি 5 5 25 আৰু 8 9 গুণ 72 7225 yes আছে তো অপশন এ ইজ आवर কারেক্ট আনসার বুজি পাইছেনে সবাই ইয়ালৈকে ইয়াৰ পিছৰ প্ৰশ্নটো চাও ওকে 7টা ৰিং আছে আৰু 6টা কিবা খাৰু আছে বাটৰ কিবা খাৰু বুলি কৈছে আৰু তাত কিমান টকা হৈছে 1 লাখ সৰি ওকে 1,48,600 টকা ওকে তো আমি ক'ব লাগে 21টা যদি কিবা আঙুঠি বা ৰিং আৰু 18টা কিবা খাৰুৰ টোটাল পইচা কিমান হ'ব সো এটুক মই আর বুলি ধৰিছো এটুক মই বি বুলি ধৰিছো আৰু ইমানটা মিলি টোটাল কিমান গৈছে 148,600 সাতটা আঙুঠিটো আমাক কি লাগে 21টা বনাব লাগে 7 টু 21 কেতিয়া হ'ব 7 3 গুণ 21 ওকে 6টা কিবা খাৰু আছে কিমান বনাব লাগে 18টা 6 3 গুণ 18 মানে কি এটাকো মিনিং হৈ আছে ইয়ালো 3 ইনটু কৰিলে 21 টো হৈ আছে ইয়ালো 3 ইনটু কৰিলে 18 টো হৈ আছে তাৰ মানে এটা কাম কৰো ইয়ালো 3 পূৰণ কৰি দিও ইয়াৰ লগতো 3 পূৰণ কৰি দিও আৰু আমি জানো মাজত যদি সমান চিন থাকে এটা বা দুটাৰ লগত যদি কিবা এটা এপ্লিকেশন কৰিছা বা কিবা অপাৰেশন কৰিছা তেন্তে গুটেই কেটা কৰিব লাগিব ইয়াক 3 ইনটু কৰিছা 3 ইনটু কৰিছা ইয়াকো কি কৰিব লাগিব 3 এটা ইনটু কৰিব লাগিব ইয়াকো 3 ইনটু কৰি আমি বহাই দিয়া 0 0 6 3 গুণ 18 ওকে 8 3 24 একে কিমান 25 7 3 12 13 14 3 গুণ 3 একে কিমান 4 দেখি 445800 445800 তো অপশন সি ইজ आवर কারেক্ট আনসার এনেকৈ কোৱেশ্চন প্ৰশ্ন আজিকালি আহে পৰীক্ষা এনেকৈ প্ৰশ্ন চালি তুমি দেখিছা এনেকৈ প্ৰশ্ন আজিকালি পৰীক্ষাত আহা কৰিছে ঠিক আছে না পাৰিম ওকে
Find a list number that when divided by 9, 8 and 10 and 12 leaves a remainder 3. Okay. So আমাক যে লিস্ট নাম্বার বুলি কৈছে তো লিস্ট নাম্বার কনসেপ্টৰ লগত এলসিএমৰ সম্পৰ্ক আছে লিস্ট নাম্বার মানে শব্দটোৰ লগত এলসিএমৰ সম্পৰ্ক গতি কৰবাত লিস্ট নাম্বার উলাব দিলে গম পাব যে আমাক এলসিএম উলাব দিছে এলসিএম মানে কি আমাক লসাগু উলাব দিছে তো ইয়াতে আমি কি কৰিম প্ৰথমতে লসাগুটো উলাই লম আৰু লাষ্টত যেটো ৰিমাইন্ডাৰ কৈছে 3 সেই ৰিমাইন্ডাৰটো লাষ্টত প্লাস কৰি দিম হ'ব এই ৰিমাইন্ডাৰটো লাষ্টত কি কৰিম প্লাস কৰি দিম তো প্ৰথমতে আমি এলসিএম লম কাৰ 9 8 10 আৰু 12 হল 2 দি দিলে নক না যায় 2 দি দিলে 4 বাৰ 2 দি দিলে 5 বাৰ 2 দি দিলে 6 বাৰ 2 দি দিলে নক না যায় 2 দি দিলে 2 বাৰ 2 দি দিলে 1 না যায় 2 দি 1 3 বাৰ তো 3 দি দিছো 3 বাৰ 3 দি না যায় 3 দি না যায় 3 দি 1 বাৰ হৈ গল তো 5 2 গুণ 10 10 3 গুণ কিমান 30 আৰু ইফালে কি আছে 2 গুণ 4 7 3 গুণ কিমান 12 আৰু 12 3 গুণ কিমান 20 দ্যাট মিন্স কিমান 360 এলসিএম আৰু লাষ্টত কৈছে ৰিমাইন্ডাৰ 3 তো সেই ৰিমাইন্ডাৰটো 360 ৰ লগত সেই ৰিমাইন্ডাৰটো প্লাস কৰি দিয়া আৰু এটো আমি জানো যে ৰিমাইন্ডাৰ এটা থাকিলে তা খৰে কি কৰি দিব লাগে প্লাস কৰি দিব লাগে তো যদি ইয়াক মই প্লাস কৰি দিও 363 then option C is our correct answer option C is our correct answer পাইছা বুজি অসুবিধা নাই তো নেক্সট কোৱেশ্চন চাব পাৰি সো লিস্ট নাম্বার উলাব দিছে তুমি আকৌ এলসিএমৰ কথা হ'ব তো লিস্ট নাম্বার তুমি আকৌ এলসিএমৰ কথা কৈছে আমি আকৌ এলসিএম উলাম কিন্তু which when divided by 36 48 and 112 leaves no reminder that means কি আগৰবাৰ ৰিমাইন্ডাৰ আছিল গতিকে আমি কি কৰিছিলো এলসিএম উলাই পেলাই ৰিমাইন্ডাৰটো লাষ্ট প্লাস কৰিছিলো কিন্তু নো ৰিমাইন্ডাৰ মিজ what তেওঁলোকৰ ৰিমাইন্ডাৰ নাই এক্সট্ৰাকে তো আমি কি কৰিম আমি অকল এলসিএমটো উলাম আৰু এলসিএমটো উলাই পেলাই আমি কাকো প্লাস কৰিব নালাগে এইটো আমাৰ কি হৈ যাব এনসাৰ হৈ যাব নো ৰিমাইন্ডাৰ মিজ একো প্লাস কৰিব লগা নাই তো ইয়ত তিনটা তুমি এলসিএমটো উলাবা উলাই পেলাই উত্তৰটো কিমান হ'ব জনাবা ইয়াতে এলসিএমটো এনসাৰ হ'ব কাৰণ প্লাস কৰিব লগা একো নাই নো ৰিমাইন্ডাৰ বুলি কৈ আছে গতিকে এলসিএমটো উলাই কিমান হয় a b c d উত্তৰটো কবা 360 হয় 420 হয় 1020 হয় নে 1008 হয় তো কোনটো হয় এবাৰ জনাবা আৰু যদি হয় তেন্তে আনসাৰটো মোক কমেন্ট কৰি জনাই থৈ দিবা হ'ব পাৰিম সবে পাৰিম ওকে ওকে বঢ়িয়া দুটা নাম্বাৰ আছে নাম্বাৰ দুটাৰ ৰেশিও 7:9 মানে এটা নাম্বাৰ যদি মই 7x বুলি ধৰি লওঁ আৰু এটা নাম্বাৰ মই 9x বুলি ধৰিব পাৰিম হল আৰু HCF বুলি ক'লে ছয়টা বস্তু মনত ৰাখিবা HCF বুলি ক'লে ইয়াতে যেটো 7 আৰু 9 ৰ একো কমন নাই বা একো কমন নম্বৰে দুকে ডিভাইড না যায় কেৱল এটা এনেকুৱা নাম্বাৰ আছে যেটো দুটাৰে ডিভাইড যায় হৈছে x ইয়াতে x এ ডিভাইড যাব ইয়াকো x এ দিব এই x টো আমি কি বুলি কম এই x টো আমি HCF বুলি কম কি বুলি কম HCF হল ওকে কি হিয়তৰ মতে HCF কিমান হিয়তৰ মতে HCF টো হৈছে 12 কিন্তু আমাৰ মতে কিমান x গতিকে আমি ক'ব পাৰিম যে আমাৰ মতে x হিয়তৰ মতে 12 মানে x মানে 12 নিশ্চয় হল সেই x ৰ বিৰুদ্ধে যদি মই ইয়াত বহাই দিও নাম্বাৰটো পাম ইয়াত বহাইলে 7 পূৰণ 12 7 2 গুণ 14 মানে 84 আৰু ইয়াত বহালে 108 হল তো এটো পালো এটা প্ৰশ্নটো কি দেৰ এলসিএম তেতে ইয়ত দুটা এটা এলসিএম উলাই দিব লাগে এটো আৰু এটো কোনে ডিভাইড কৰিব পাৰে x এ ডিভাইড কৰিব পাৰে বেলেগে ডিভাইড কৰিব নোৱাৰে গটি এটো আমাৰ HCF হয় বা গখাগু হয় আৰু হিয়তৰ মতে HCF টো কিমান 12 গটিকে x ৰ ভ্যালু কি হ'ব 12 আৰু 12 টো যদি মই ইয়াত বহাই দিও 84 ইয়াত যদি বহাই দিও 108 এটা ইয়ত দুটাৰ তুমি এলসিএম উলাই দিব লাগে হল আৰু এটা ডিজাইন আছে তুমি এনেকে ধৰা HCF টো এলসিএম টো ডাঙৰ হ'ব পাৰে আৰু এটা ষ্টাইল আছে তুমি ইয়াতে যদি এলসিএম টো উলাই লোৱা তুমি সোৱা 7 আৰু 9 বেলেগে হৰণ কৰিব নোৱাৰে তো 7 আৰু 9 এলসিএম ললে কি হ'ব 7 9 গুণ কিমান 63 আৰু x আৰু x এলসিএম কিমান হ'ব x এনেকৈ কৰিব পাৰে এনেকৈ বেছি ইজি হ'ব এনেকৈ হলে কি হয়টো আমাৰ এলসিএম তো 63 পূৰণ x জাত কি লিখিম 12 12 3 গুণ কিমান 37 12 6 গুণ 72 73 74 75 that means 756 ইহৰ দুটাৰ যদি এলসিএম ওলাব যোৱা 756 এ ওলাব যেটো তুমি ভাল পোৱা বা যেটো ডিজাইনত কৰিব বিচাৰা তুমি কৰিব পাৰা ঠিক আছে ওকে তো এলসিএম HCF কোৱেশ্চন আছে সোৱাটো ভাল হ'ব আৰু তোমাৰ পৰীক্ষা আহিব টপ 20 টেস্ট সিরিজ 20 খন টেস্ট সিরিজ আছে ইংৰাজী অসমীয়া দুটা মাধ্যমৰ আছে ম্যাথছ আছে ৰিজনিং আছে ইংলিশ আছে সায়েন্স আছে জেনাৰেল নলেজ আছে গুটেইখিনি আছে প্ৰত্যেকখন টেস্ট সিরিজত 80 টাকে কোৱেশ্চন আছে 20 খন আছে তত 1600 কোৱেশ্চন আৰু 1600 কোৱেশ্চনৰ লাষ্টত যে সলিউশনো আছে গতিকে মোৰ সম্ভৱ যথেষ্ট কামত আহিব www.pushtogriha.com তো আমাৰ নিজৰ ওয়েবসাইট pushtogriha.com ত আপোনালোকে যাব গৈ পেলাই তাৰ পৰা কিতাপটো অৰ্ডাৰ কৰিব পাৰিব ঘৰতে পাই যাব ওকে 3 is added আমি 3 যোগ কৰিব লাগে কৰ পৰা প্ৰত্যেকটো ওড মানে অযুগ্মৰ লগত আৰু 2 এটা বিয়োগ কৰিব লাগে কৰ পৰা প্ৰত্যেকটো ইভেন অৰ্থাৎ যুগ্মৰ পৰা কোনটো নাম্বাৰ এইটো নাম্বাৰ ওকে 6 4 5 2 8 5 1 অযুগ্ম দেখিলে তুমি 3 যোগ কৰি দিবা আৰু যুগ্ম দেখিলে তুমি 2 বিয়োগ কৰি দিবা অযুগ্ম তো 3 যোগ কৰা তো 4 হ'ব অযুগ্ম 3 যোগ কৰা যুগ্ম 2 বিয়োগ কৰা
যুগ্ম 2 বিয়োগ কৰা অযুগ্ম 3 যোগ কৰা যুগ্ম 2 বিয়োগ কৰা যুগ্ম 2 বিয়োগ কৰা সংখ্যাটো বেলেগ পালা এতিয়া যোনটো নতুন সংখ্যা পালা তো আমাক সুধিছে what is the difference আমি মাইনাস কৰিব লেখা between the largest and smallest digit এই যেটো নতুন সংখ্যা তুমি পালা এই নতুন সংখ্যাটোৰ ভিতৰতে বহুত গৰা ডিজিট আছে সেই ডিজিট গটা আটাইতকৈ ডাঙৰ কোনি আটাইতকৈ ডাঙৰ মই 8 দেখিছো আটাইতকৈ সৰু মই 0 দেখিছো ডকে কি কৰিব লাগে ডিফাৰেন্স অৰ্থাৎ ডকে মাইনাস কৰিব লাগে ডকে মাইনাস কৰিলে কিমান হ'ব 8 অপচন এ ইজ आवर কারেক্ট আনসার অপচন এ ইজ आवर কারেক্ট আনসার বুজি পাই আছা ক্লিয়াৰ আৰু তাত যেখিনি মক টেষ্ট কিনি ৰাখা হৈছে এই মক টেষ্ট কিনিত ট্ৰিগোনোমেট্ৰি ৰাখিছো কোৱাড্ৰেটিক ইকুৱেশ্যন ৰাখিছো নাম্বাৰ সিস্টেম ৰাখিছো পলিনোমিয়েল ৰাখিছো এৰিথমেটিক প্ৰগ্ৰেছন ৰাখিছো ওকে আৰু জিওমেট্ৰি ৰাখিছো ট্ৰায়াঙ্গল ৰাখিছো সাৰ্কেল ৰাখিছো ষ্টেটিষ্টিক্স ৰাখিছো গোটেইখিনি হে 300 কোৱেশ্যনত আৰু গোটেই কোৱেশ্যন ধৰা মই ক্লাছত কৰাব নোৱাৰো হে মক টেষ্ট কিনিত আপোনাৰ এই গোটেই এটা টপিক যেখিনি টপিক আপোনালোক লাগে ক্লাছ 10 ষ্টেণ্ডাৰ্ড তাতে ম্যাক্সিমাম টপিক তাতে ইনক্লুড কৰিছো গতিকে হে 300 কোৱেশ্যন যদি আপুনি কৰিব পাৰে এই দুদিন তিন দিনৰ ভিতৰত যথেষ্ট কাম আহিব কাৰণ তাতে ক্লাছ 9 10 ৰ ম্যাক্সিমাম টপিক সোমাই গৈছে আৰু তাতে আমাৰ এনসাৰটো দিয়া থাকিব সবৰকে প্লাস পইণ্ট কি আপুনি ট্ৰাই কৰিলে আপোনাৰ ট্ৰাই কৰাৰ পিছত আমাৰ সলিউশনটো তাত দিয়া থাকিব মই সলিউশনটো তাত দি দিছো মই কিয় দি দিছো কাৰণ কোৱেশ্যনটো মই হুদিলো চাব আপুনি নোৱাৰে তেতিয়া এনেকুৱা হ'ব কি যে মই এটা কেনেকৈ কৰিম কোনে কৰি দিব কোড কৰিম তো আপোনাৰ এনসাৰটো তাত দি দিছো আপুনি কেৱল এনসাৰটো মিলাই চাব তো 300 কোৱেশ্যন ফ্ৰীত আছে তাৰ পিছত যদি আপুনি ভাবি আছে মোৰ প্ৰেক্টিছ কৰিব পৰা জাগা নাই মক টেষ্ট কৰিব পৰা জাগা নাই কান্দি আছে তো এনেকৈ কেনেকৈ হ'ব ন ওফালৰ মই যেখনি পাৰো মই আপোনাক হেল্প কৰিছো আৰু বাকি আৰু নাজানো আৰু ইয়াতকে কৰা সম্ভৱ নহয় বাৰু ঠিক আছে ওকে তো ইয়াতে আছে আমাৰ হাতত মেল আৰু ফিমেল পুৰুষ আৰু মহিলাৰ এটা অনুপাত আছে কিমান 4:5 তাছত ইয়াতে এটা সিদ্ধান্ত ললে যে ইনক্ৰিজ আমি যেখনি পুৰুষ আছে পুৰুষখিনি 80% আমি ইনক্ৰিজ কৰিব লাগে আগতকে মহিলা আগতকে 60% বঢ়াই ল'ব লাগে বৃদ্ধি কৰিব লাগে তো এটা আমি কৈছে যে যেখনি পুৰুষ জড়িছিলা এই পুৰুষৰ 80% পুৰুষ আমাৰ আৰু নতুনকে লাগে মহিলা আমাৰ 60% বেছিকে লাগে তো এতিয়া যেতে বেছিকে ললে লোৱাৰ পিছত তেওঁলোক এটা নতুন অনুপাত ওলাব এই নতুন অনুপাতটো কিমান ইয়াতে 4 আছে দেখিছা 4 লত কি পূৰণ কৰিম 80% বাঢ়িছে মানে 100 ৰ ভিতৰত 80 বাঢ়িছে মানে 180 এটো স্টাইল দেখিছা অনুপাত ডাইৰেক্ট নতুন অনুপাতটো নিজে নিজে ওলাই যাব 5 পূৰণ 80 100 বাঢ়িব কিমান 60% মানে 160 ইয়াতে আমি কাটাকাটি কৰিম ইয়াত তলত 100 ইয়াত তলত 100 কাটা গল ইয়াৰ এটা শূন্য কাটা গল 4 আৰু 16 4 দি একবাৰ যাব 4 দি 4 বাৰ যাব ওকে আকৌ 2 দি 1 দুবাৰ যাব 2 দি 1 9 বাৰ যাব তো অকল ইয়াত কোন গিল 9 1 গুণ 9 থাকিল এটা 5 2 গুণ কি থাকিল 10 মানে ইস্টু দ্যাট মিন 9:10 অপচন সি তো আমাৰ শুদ্ধ উত্তৰ হল তো আজিৰ পৰা গম পাব যেতিয়া অনুপাতৰ কিবা এটা ইনক্ৰিজ কৰিব দিয়ে প্ৰথমটো ইনক্ৰিজ কৰিছে সেকেন্ডটো ইনক্ৰিজ কৰিছে আপুনি সদায় কি কৰিব এনেকৈ টাইপৰ ইনক্ৰিজ কৰিব পাৰে আৰু ডিক্ৰিজ কৰিলে কি হয় আপুনি ভাবিছে 80% যদি ডিক্ৰিজ হয় তো 100 180 কমি যাব মানে 20 থাকিব তো 60% ডিক্ৰিজ হলে 100 60 কমি যাব 40 থাকিব মানে 100 ৰ লগত কমি যায় 100 ৰ পৰা কমাই দিব যদি বৃদ্ধি হয় 100 ৰ লগত যোগ কৰি দিব মনত থাকিব ওকে 6 4 8 4 y6 ইয়াক কোনে ডিভাইড কৰিব ইয়াক 8 এ ডিভাইড কৰিব তে 8 এ ডিভাইড কৰিলে y ৰ একদম মিনিমাম ভ্যালু কি তুমি চাগে জানা ডিভিজিবিলিটি ৰুলত মই শিকাইছো 8 এ যেতিয়া হৰণ কৰিব যাব বা 8 এ হৰণ যদি কৰিব লাগে লাষ্টৰ তিনটা নম্বৰক যদি 8 এ হৰণ কৰিব পাৰে তেন গোটেই নম্বৰটোক 8 এ হৰণ কৰিব পাৰে লাষ্টৰ তিনটা নম্বৰক যদি 8 এ হৰণ কৰিব পাৰে গোটেই নম্বৰটোক 8 এ হৰণ কৰিব পাৰে তো লাষ্টৰ তিনটা নম্বৰ মানে কোনি আছে ইয়ৰ তিনটা মানে কি 4 y আৰু 6 আমাক যেটো মিনিমাম ভ্যালু লাগে তো মিনিমাম ভ্যালু কৰ পৰা স্টাৰ্ট হয় 0 ৰ পৰা যদি মই 0 বহাই দিও 8 এ হৰণ যাব নেকি 8 5 গুণ 40 ইয়াক তো না যায় তো 0 তো নহব যদি ইয়াত মই 1 বহাই দিও তেতিয়া 8 এ যাব নেকি 8 5 গুণ 40 এক থাকি গল 16 8 2 গুণ 16 গৈছে হৰণ মানে y জাত কি বহিব মিনিমাম ভ্যালু 1 বহিব অপচন সি ইজ দ্য কারেক্ট আনসার ডিভিজিবিলিটি নিয়ম গৰা চাই যাবা ডিভিজিবিলিটি 2 নিয়ম 3 নিয়ম 4 নিয়ম ওকে 6 নিয়ম 11 নিয়ম 8 নিয়ম তো চাই যাবা বহুত যথেষ্ট কামত দিব আপোনাক হ'ব তো ক্লাস নম্বৰ আছিল 14 আৰু দুটামান ক্লাস দিব পাই নেকি তো মক টেষ্ট খিনি এটেন্ড কৰা মক টেষ্ট খিনি এটেন্ড কৰিলে অকমান কনফিডেন্স আহিব আৰু ওকে তো আৰু বেলেগ সাবজেক্টৰ যদি মক টেষ্ট লাগে জনাবা বাট ম্যাথছৰ মক টেষ্ট খিনি বেছি ইম্পৰ্টেন্ট কাৰণ বাকি সাবজেক্টটো ওভাৰঅল থাকিব বাট ম্যাথছৰ খিনি অলপ সিলেক্টেড থাকে তো ম্যাথছৰ মক টেষ্ট 300 কোৱেশ্যন আপুনি দুদিন তিন দিনত আপুনি এনে কেতিয়াবা ফ্ৰী আছে মোবাইলটো লৈছে এনে কিবা কিবি ফেসবুক ইনষ্টাগ্ৰাম এইবোৰ কৈ থাকাত আপুনি মক টেষ্ট দিয়ক 30টা কোৱেশ্যন দিয়ক 10 বাৰ দিয়ক 300টা কোৱেশ্যন হৈ যাব তো মোৰ সম্ভৱ আপোনাৰ যথেষ্ট সহায় হ'ব ওকে এপল লিংকটো ডেসক্ৰিপচনত আছে তাতে গৈ পেলাই আপুনি ডাউনলোড কৰিব তিনটা প্যাৰালেল লাইন আছে তাত যাব ফ্ৰী মেটেৰিয়েল বুলি আহিব ফ্ৰী মেটেৰিয়েল টেষ্ট বুলি আছে টেষ্ট খুলিব বিআৰ এন্ট্ৰেন্স বুলি লিখা আছে ক্লিক কৰিব আৰু ধুনীয়াকৈ এটেম্প কৰিব
ওকে আৰু সেইটো বস্তু কেনেকুৱা লাগে আপোনালোকে এবাৰ মোক জনাব যে মোক টেষ্ট পেটাৰ্ণটো আপোনালোকৰ কাৰণে কেনেকুৱা হৈছে সুবিধাজনক হৈছে নে নাই ভাল হৈছে নে নাই আৰু কিবা লাগা আছে নেকি বাৰু দিব পাৰি নেকি এক্সামৰ আগদিনাখন তো আপোনালোকে মোক জনাব মই হেল্প কৰিব চেষ্টা কৰিম চাই থাকিব আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন থেংক ইউ সো মাচ